তো হেল্ল' গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আমাৰ ককাৰ বছৰ কি আছে, এই বছৰ 3 বছৰ হ'ল গাইজ, মানে মৰা তিথি 3 বছৰ হ'ল। চ' কি হয় আজি দেখাই আছোঁ আপোনালোকক। চ' ভিডিঅ'টো চাওক বলক। ইয়াতে মানে ভাত বনোৱা হ'ব, চ' তাকে দেখালোঁ। আৰু এইফালে বাহিৰত খৰিহঁতে চব্জি কুটি আছে। তো এতিয়া মই গা পা ধুই কেনে আহি গ'লোঁ। চ' এতিয়া মই ধুতি আৰু পাঞ্জাবী পিন্ধিছোঁ। চ' বাহিৰত গৈ দেখাই আছোঁ বলক। তো এতিয়া বাবুন আহি পালে, চ' পূজা কৰি আছে, খুৰা পূজাত বহিছে। আৰু এইফালে ককাৰ ফটোখন আছে, চ' পূজা কৰি আছে গাইজ। তো মোৰো পূজা কৰা হৈ গ'ল গাইজ, মানে পিণ্ড দিয়া হৈ গ'ল। চ' এতিয়া কি দেখাব পাৰোঁ আপোনালোকে চাই থাকক। তো মানে গাইজ এতিয়া আবেলিও হৈ গ'ল আৰু শ্ৰাদ্ধও শেষ হ'ল আৰু মানুহবিলাকো গ'ল। চ' লাষ্টত লগ পাই আছোঁ বলক। তো গাইজ আজিৰ আছিল এইখিনি ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে। বাই বাই গাইজ। জয় অসম, জয় জুবিন দা।